দেওবাৰে নিশা টংলাৰ বাসগৃহলৈ অনা হ'ল দুই শিশু ভাতৃদ্বয়ৰ মৃতদেহ। কণমানি দুই ভাতৃৰ মৃতদেহ বাসগৃহ পোৱাৰ লগে লগে সৃষ্টি হয় শোকাকুল পৰিৱেশ। দেওবাৰে উদ্ধাৰ হৈছিল টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ মৃতদেহ। নিশাৰ ভাগতে শেষকৃত্য কৰিবলৈ পৰিয়ালে অনুমতি নিদিলে আৰু আজি সম্পন্ন হ'ব শিশু দুটিৰ শেষকৃত্য। আমাৰ আজি বুকু কঁপি গৈছে। আমাৰ বিদ্যালয়ৰ পৰিয়াল সকলোৱে মৰ্মাহত অৱস্থাত আছে। কোন টোপনি মাৰিব পৰা নাই। আমি ভাবিব নোৱাৰোঁ, চকু মুজিলেই আমি আমাৰ এই ছাত্ৰ দুজনৰ মুখকেইখন আমাৰ মুখলৈ ভাহি আহে। গতিকে আমি দোষীক কঠোৰ শাস্তি, দৃষ্টান্তমূলক শাস্তি বিচাৰোঁ, দাবী কৰোঁ, যাতে প্ৰশাসনে এই ব্যৱস্থা কৰে, তাৰ আশাত আমি ৰৈ আছোঁ। আমি আজি চকু ধৰি ৰাখিব পৰা নাই। আমি সকলোৱে অন্তিম বিদায় দিবৰ বাবে আহিছোঁ। এইখিনিয়ে ক'বলগীয়া। আমাৰ অতি প্ৰিয় ছাত্ৰ, অতি কণমানি ছাত্ৰ, আমাৰ মৰমৰ আছিল। আজি এনেকৈ জিঘাংসাৰ বলি হৈ তেওঁলোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাৰ কাৰণে আমি অতি মৰ্মাহত হৈছোঁ আৰু ইয়াৰ দোষীৰ উচিত শাস্তি আমি কামনা কৰোঁ আৰু ছাত্ৰকেইজনৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজি ইয়াত উপস্থিত হৈ তেখেতসকলৰ চিৰশান্তি আমি কামনা কৰিছোঁ।